পলাকবাৰী সমষ্টিৰ বিভিন্ন স্থানত আমাৰ কেইদিনমান আগৰ পৰা হাতীয়ে উপদ্ৰৱ কৰি আছিলে আৰু আমাৰ কেইদিনমান আগত আমাৰ ৰঙামাটিৰ অশোক দাস বুলি এজন ব্যক্তিয়ে তেওঁ মৃত্যুবৰণো কৰিছে আৰু এইটো কাৰণে তাৎক্ষণিকভাৱে আমি প্ৰশাসনিকভাৱে এখন বৈঠক কৰি আজিৰ দিনটোত হাতীবিলাক খেতি পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু ইতিমধ্যে প্ৰশাসনিকভাৱে সান্ধ্য আইনো আণ্ডাৰ 164 দিয়া হৈছে আৰু দেখিছোঁ যে আমাৰ আপোনালোকৰ আজি যিটো অভিযান চলিব এই অভিযানটোত আমাৰ বন বিভাগৰ ফালৰ পৰা স্কিল কিছু পাৰ্চনক অনা হৈছে তেওঁলোকক খেতি পঠোৱাৰ কাৰণে আমি আশা কৰিছোঁ যে আমাৰ এই যি এই ড্ৰাইভটো সফল হ'ব আৰু আগন্তুক দিনবিলাকত যাতে পলাকবাৰী সমষ্টিত হাতীৰ আৰু উপদ্ৰৱ নাথাকে হাতীৰ সমস্যাটো যাতে পাৰ্মানেণ্ট হয় চলিউশ্যন এটা হয় তাৰ কাৰণে আমি আশা কৰিছোঁ।